নমস্কাৰ গুগল স্পোৰ্টছ শ্ৰেণীৰ প্ৰতিযোগীদৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী উদিত আন্তঃৰাষ্ট্ৰীয় উচু খেলুৱৈ কাশ্যপ সোণোৱাল, ডিব্ৰুগড়ৰ জীয়াৰী। শেহতীয়াভাৱে তেখেতে জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপ যিহেতু চীনত অনুষ্ঠিত হ'ব, চাইনাত অনুষ্ঠিত হ'ব, তাৰ যোগ্যতা নিৰ্ণায়ক মেচৰ বাবে তেখেত দেৰাদুন গৈ আছে। তাৰ প্ৰাক মুহূৰ্তত আমি আজি লগ পাইছোঁ কাশ্যপ সোণোৱালক। আমি তেখেতৰ সেই প্ৰিপেৰেশ্যনৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰিম, লগতে তেখেতৰ কেৰিয়াৰৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আজি আহি তেখেতৰ ওচৰত উপস্থিত হৈছোঁ। মই প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু তুমি চিলেকশ্যন কেম্পৰ কাৰণে গৈ আছা, যিহেতু চাইনাত অনুষ্ঠিত হ'ব জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপ, গতিকে কেনেকুৱা ধৰণে সাজু হৈছা? এতিয়া মই গুৱাহাটীত প্ৰেক্টিছ কৰি আছোঁ নেহৰু ষ্টেডিয়ামত, ভাল প্ৰেক্টিছৰ কাৰণে। খেলাখন কেতিয়া আছে? খেলাখন চিলেকশ্যনটো আমাৰ 2 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 6 তাৰিখলৈকে। মেইন খেলাখন কেতিয়া আছে? চাইনাত হ'ব আৰু এইটো জুলাইত হ'ব। আজি যিহেতু গুৱাহাটীৰ পৰা গৈ আছা তোমালোকে, গুৱাহাটীৰ পৰা কেতিয়া ৰাওনা হ'বা দেৰাদুনৰ অভিমুখে? আজি ৰাতি। কিদৰে প্ৰিপেৰেশ্যন কৰিছা? প্ৰিপেৰেশ্যন কেনেকুৱা হৈছে? প্ৰিপেৰেশ্যন এতিয়াতো ভালেই কৰিছোঁ, তাত যাই ভাল দিব লাগে। আৰু যিহেতু শেহতীয়াভাৱে ইণ্টাৰ ডিষ্ট্ৰিক্টতো তুমি 3টাকৈ গ'ল পাবলৈ সক্ষম হৈছিলা, অলপ এক্সপিৰিয়েঞ্চটো জানিব বিচাৰিছোঁ। হয়, মই 3টা গ'ল পাব সক্ষম হৈছোঁ। মোৰ কোচৰ নাম হৈছে মৌন মেম। তেখেত মোক ভালকৈ ট্ৰেইনিং দিলে ইণ্টাৰ ডিষ্ট্ৰিক্টৰ কাৰণে, তো মই 3টা গ'ল পাবলৈ সক্ষম হৈছোঁ। কি ইভেণ্টত খেলিছিলা তুমি এবাৰ? চাংকুৱান জিয়ানছু কিয়ানছু গ্ৰুপ বি সাব জুনিয়ৰ কেটেগৰী। যোগ্যতা নিৰ্ণায়ক মেচত গৈ আছা তুমি এছিয়ান চেম্পিয়নশ্বিপৰ বাবে, তাতে তুমি কি ইভেণ্টত পাৰ্টিচিপেট কৰিবা? তাত মই ছেইম ইভেণ্টত পাৰ্টিচিপেট কৰিম। এয়াতো তোমাৰ প্ৰথম নহয়, তুমি মস্কোলৈও গৈছা, লগতে তুমি চাইনালৈও গৈছা 2023 চনত, গতিকে অলপ এক্সপিৰিয়েঞ্চ কোৱাচোন কেনেকুৱা কি আছিলে? ভালে আছিলে। ৰাছিয়া মই ফাৰ্ষ্ট টাইম গৈছিলোঁ, তেতিয়া মই 10 বছৰ আছিলোঁ চাগে। তাত মই মেডেল পাবলৈ সক্ষম নহৈছিলোঁ, অকণমান সৰু আছিলোঁ কাৰণে ভয় লাগিছিলে। বাট চাইনাত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ, তাত ভাল হৈছিলে। কেইজন গৈছিলে আৰু অসমৰ পৰা? অসমৰ পৰা 2জন গৈছিলে, এজন আমাৰ ডিব্ৰুগড়ৰ পৰাই হয়, এজন ছিনিয়ৰ এজন। যিহেতু তোমাৰ ঘৰ ডিব্ৰুগড়ত, গতিকে ডিব্ৰুগড়ত তুমি ক'ত প্ৰেক্টিছ কৰি আছা বৰ্তমান সময়ত? ডিব্ৰুগড় মই খলিয়ামাৰীত কৰি আছোঁ, মম মেমৰ ওচৰতে, মোৰ নিজৰ কোচৰ। কিদৰে প্ৰেক্টিছ কৰা? যিহেতু তুমি ক্লাছ 8ত পঢ়ি আছা, পঢ়াৰ মাজতে কিদৰে তুমি প্ৰেক্টিছ কৰি আছা বৰ্তমান সময়ত? প্ৰেক্টিছ ৰেগুলাৰলিতো আমাৰ হয় 1.5 আৱাৰ 2 আৱাৰ এনেকৈ হয়। বাট আমাৰ যদি কিবা স্পেচিয়েল গেম থাকে তো আমাৰ মেমে কেম্প দিয়ে, তো ৰাতিপুৱা আৰু গধূলি হয় আমাৰ। একাডেমীটোৰ নাম কি তোমাৰ? আমাৰ ডিব্ৰুগড় হেডকোৱাৰ্টাৰ মেইনটো। কিমান আছে ষ্টুডেণ্ট? তাত আছে বহুত বাৰু, হ'ব 40-50মান। ডিব্ৰুগড়ত বাৰু ভাগ আছে চবতে, তো মেইনটোত 50টামান আছে। তুমি কোন চনত আহিছিলা উচু ক্ষেত্ৰলৈ, আৰু উচু ক্ষেত্ৰলৈ অহাটো তুমি কিদৰে ভাবিলা? মা দেউতাহঁতে কিদৰে তোমাক আগবঢ়াই দিলে? মই 2017ৰ উচুত আহিছিলোঁ। মিনছ মোৰ দাদা আছে, তো দাদা মানে মোৰ শকত আছিলে, তো দাদা উচুত গৈছিলে, তো ময়ো পিছপিনে গৈছিলোঁ। এনেতো মই ডান্স কৰিছিলোঁ, তো দাদা গৈছিলে ময়ো গৈছিলোঁ। বাট দাদা পঢ়া লিখাৰ কাৰণে অকণমান ৰখি গ'ল, তো মই এইবোৰ চব ষ্টেট আৰু নেশ্যনেলৰ কাৰণে চিলেকশ্যন পালোঁ, তো মই এতিয়া সেইকাৰণে আগবাঢ়ি গৈ আছোঁ। এতিয়া কৰোঁ, বাট এতিয়া খেলত বেছি ধ্যান দি আছোঁ। কোন খেলুৱৈক তুমি বেছিকৈ মানে ফ'ল' কাক কৰা? তুমি কাৰ খেল চাই ভাল লাগে, আমাৰ অসমৰে হওক বা বাহিৰৰ, কাৰোবাক ফ'ল' কৰা নেকি? ফ'ল'টো নকৰোঁ, নিজে ভাল বনিব বিচাৰিছোঁ। কিবা খেল চোৱা নে? উচু খেলে চোৱা নে বেলেগ খেলো চোৱা তুমি? মই বেলেগ খেলো চাওঁ, বাট উচু মেক্সিমাম চাওঁ। বেলেগ খেল কি চোৱা? বেলেগ খেল জিমনাষ্টিক, এইবিলাক ক্ৰিকেট, এইবোৰ চব চাওঁ। অনুশীলন কিদৰে আৰম্ভ কৰা? কেতিয়া আৰম্ভ কৰা? কিমান ঘণ্টা তুমি প্ৰেক্টিছ কৰা? ৰাতিপুৱা আমি ঘৰত থাকিলে, মিনছ ডিব্ৰুগড়ত থাকিলে আমি 5:30 পৰা আৰম্ভ কৰোঁ, 9টালৈকে হৈ যায়। তাৰপিছত আহি মেলি আকৌ আমাৰ 4টাৰ পৰা ষ্টাৰ্ট হয়। তাৰপিছত যেতিয়ালৈকে আমি পাৰোঁ, মিনছ মেমে যেতিয়ালৈকে পাৰফেক্ট আমাক কৰাই থাকে তেতিয়ালৈকে হৈ থাকে আমাৰ প্ৰেক্টিছ। ঘৰৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট কৰিছে তোমাক মা দেউতাই? এইবাৰ যিহেতু দেৰাদুনত দেউতাও গৈ আছে, আমি যিমান গম পাইছোঁ। মা দেউতাই বহুত ভালকৈ ছাপোৰ্ট কৰিছে মোক, এনেকৈ মই আগলৈ ছাপোৰ্ট কৰি যাওঁ। আৰু উচু এছ'চিয়েশ্যন অফ আছামকো মই ধন্যবাদ জনাইছোঁ, আৰু মুৰলীধৰ ছাৰকো। যোগ্যতা নিৰ্ণায়ক মেচৰ কাৰণে গৈ আছে, গতিকে তাতে কেনেকুৱা ধৰণৰ মানে টাফ হ'ব পাৰে? কিমান মানে ৰাজ্যৰ খেলুৱৈ আহিব পাৰে? তাত বহুত আহিব পাৰে, বাট মই নিজৰ বেষ্ট ট্ৰাই কৰিম। এতিয়া যিমান আহিলেও মোকতো নিজৰ বেষ্ট দিবই লাগিব, তো হয়। ভৱিষ্যতে কি হোৱাৰ সপোন আছে? ভৱিষ্যতে মই এনেকৈ আগবাঢ়ি যাওঁ আৰু
ইউথ অলিম্পিক খেলিব পাৰোঁ এছিয়ান গেমছ খেলিব পাৰোঁ গুৱাহাটীত যেহেতু তুমি প্ৰেক্টিছ কৰি আছা গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা পাইছা তুমি ভালে পাইছোঁ ইয়াত বেটাৰ ট্ৰেইনিং ল'বলৈ আহিছোঁ মই ছিলেকশ্যনৰ কাৰণে তাত তেখেতলোক মোক হেল্প কৰে আৰু ছাপোৰ্ট কৰে সেনেকৈ আগুৱাই মোক লৈ যাব ডিব্ৰুগড় এছ'চিয়েশ্যনে কিদৰে তোমাক ছাপোৰ্ট কৰি আছে ডিব্ৰুগড় উচ্চ এছ'চিয়েশ্যনে তেখেতলোকেও ভালকৈ ছাপোৰ্ট কৰিছে মোক তেখেতো সৰুৰ পৰাই কৰি আছে মোক এইবাৰ দেউতা যাব তোমাৰ লগত মাও যায় তোমাৰ লগত মাও যায় মেক্সিমাম দেউতা যায় মা বিকজ দাদা আছে ঘৰত সেইকাৰণে মা দাদাৰ লগত থাকে ৰাছিয়াত গৈছা লগতে চাইনাতো গৈছা বিভিন্ন দেশৰ লগত হয়তো খেলিছা তুমি কোন দেশৰ লগত খেলাৰ তোমাৰ এক্সপিৰিয়েঞ্চ আছে আমেৰিকা চাইনা ৰাছিয়া কোৰিয়া আৰু বহুত খেল আছে বাট এইকেইটা মেইন হয় ইমান পাৰফেক্ট তেখেতসকল তুমি যিহেতু খেলিছা কি বুলি ভাবা তোমালোকে তাহাঁতি ভাল কৰে তো আমাক আৰু ভাল কৰিব লাগিব মিনছ এক্সপিৰিয়েঞ্চ লৈ আহোঁ আমি যদি এবাৰ যদি চিলভাৰ পাইছোঁ সিটোবাৰ মিনছ গ'ল্ড পাবই লাগিব আমাৰ আৰু বেটাৰ কৰিব লাগিব জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপৰ যোগ্যতা নিৰ্ণায়ক মেচৰ বাবে বা কোৱালিফায়াৰ কাৰণে গৈ আছা তুমি গতিকে অসমবাসীক পৰা আশীৰ্বাদ ল'ব বিচাৰিবা হয় আপোনালোকে মোক আশীৰ্বাদ কৰক যে মই আৰু আগুৱাই যাওঁ যে ভাল হ'ব লাগে আৰু মোৰ এইবাৰ ছিলেকশ্যনটো আৰু হয় এছিয়ানত যদি ছিলেকশ্যন হৈ যোৱা জুনিয়ৰ এছিয়ানত তুমি প্ৰথমবাৰৰ কাৰণে যাবা বোধহয় জুনিয়ৰ এছিয়ানৰ কাৰণে গতিকে কি হিচাপে নিজকে চাব বিচাৰা সেই পৰ্যায়ত যে মই মেডেল আনিব পাৰোঁ সেইটো গ'ল্ড আনিব পাৰোঁ যদি মই ছিলেক্ট হওঁ আৰু নেশ্যনেলতো তুমি বহুতবাৰ পাইছা পাইছোঁ মই 6 টাইম নেশ্যনেল মেডেলিষ্ট হয় ক'ত পাইছা মই পাঞ্জাৱ কলকাতা হিমাচল তামিলনাডু আৰু আছে অকণমান পাহৰি গৈছোঁ মানে য'তে গৈছা ত'তে মেডেল লৈ আহিছা কেতিয়াবাতো সুধাতে আহিব লগা হোৱা নাই এবাৰ হৈছিলে তেতিয়া মোক বেয়া লাগিছিলে বিকজ মানে ডাঙৰ কেটেগৰীত পৰিছিলোঁ ন মই তো ইমান ভাল প্ৰেক্টিছ হোৱা নাছিলে তো এবাৰ হয় কিদৰে প্ৰিপেৰেশ্যন কৰা নিজকে মানে মেণ্টেলি কিদৰে প্ৰিপেৰেশ্যন কৰা নিজকে পজিটিভ ভাবিব লাগে তেতিয়াই পাৰিম নেগেটিভ ভাবিলে নহ'ব আৰু ষ্ট্ৰং ফিল হ'ব লাগে তো শান্তিছে কৰিব লাগে ষ্টাৰ্ট কৰিব তোমাৰ বয়সৰ বা তোমাৰ সতীৰ্থসকল আছে বৰ্তমান সময়ত উচুলৈ আগবাঢ়ি আছে তেখেতসকলক উদ্দেশ্যি কিবা বাৰ্তা দিব বিচাৰিব নেকি আমাৰ গুগল স্পৰ্টছ চেনেলৰ জৰিয়তে উচু খেলা বহুত ভাল হয় তো যোন আমাৰ য়াং জেনেৰেশ্যন মিনছ আহি আছে তাহাঁতি এইটো খেলিলে বহুত লাভ হ'ব তাহাঁতৰ স্বাস্থ্য ভাল থাকিব আৰু হয় আৰু তুমি যিহেতু ক্লাছ 8ৰ ছাত্ৰী হয় গতিকে কোন স্কুলত পঢ়ি আছা তুমি মই সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ি আছোঁ মোৰ স্কুলে বহুত ছাপোৰ্ট কৰে মিনছ বহুত এবচেণ্ট হওঁ মই খেলৰ ক্ষেত্ৰত তাহাঁতি ষ্টিল ছাপোৰ্ট কৰে মোক অসমৰ পৰা অলিম্পিয়ান কেইবাগৰাকীও আছে বক্সিঙত লাভলীনা আছে বাকী আৰ্চাৰীটো আছে অজয়ন্ত তালুকদাৰ গতিকে তেখেতসকলৰ নিচিনাকৈ হয়তো ভৱিষ্যতে তোমাৰ হোৱাৰ নিশ্চয় সপোন থাকিব সেই পৰ্যায়ত নিজকে চোৱাৰ সপোন থাকিব মই লগ পাইছা লাভলীনাক লগ পাইছা তুমি লাভলীনা বাক মই লগ পাইছোঁ এইটো ডিব্ৰুগড়ত লগ পাইছোঁ যে কেনেকৈ মই সুধিছিলোঁ মিনছ তেখেত কেনেকৈ ইমান ষ্ট্ৰং আৰু ইমান ভালকৈ খেলিব পাৰে তো মোক কৈছিলে যে পজিটিভে ভাবিব লাগে আৰু নিজৰ মেণ্টেলি ফ্ৰী হ'ব লাগে আৰু স্বাস্থ্য ভাল থাকিব লাগে তেতিয়া পাৰিম আমি আৰু তুমি এবাৰ বোধহয় ইণ্টাৰনেশ্যনেলি খেলি অহাৰ পাছত তুমি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লগতে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বোধহয় লগ পাইছিলা গতিকে তেনেকুৱা তেখেতৰ লগত কেনেকুৱা ধৰণৰ কথোপকথন হৈছিলে তোমাৰ তেখেত এবাৰ মিনছ আমি সত্ৰত গৈছিলোঁ তো সত্ৰত তেখেত মোক কৈছিলে কি মোৰ মাক কৈছিলে যে ইণ্টাৰনেশ্যনেলৰ কাৰণে ৰেডি কৰা তাইক মই বহুত ছাপোৰ্ট কৰিম তো ইণ্টাৰনেশ্যনেল মই ৰেডি হৈ গ'লোঁ মেডেলো আনিলোঁ তেখেতৰ কাৰণে ছাপোৰ্ট কৰিলে তেখেত নিশ্চয়কৈ তোমাৰ সেই সপোন সাফল্যমণ্ডিত হওক লগতে জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপলৈও তুমি যোগ্যতা আহৰণ কৰা সেয়া আমি আশা কৰিলোঁ লগতে ভৱিষ্যতে তুমি উজলি উঠা সেয়া আমি আশা কৰিলোঁ
আপোনাহঁতক ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ এয়া আছিল আন্তঃৰাষ্ট্ৰীয় উচু খেলুৱৈ কাশ্যপী সোণোৱাল যিহেতু চাইনাত অনুষ্ঠিত হ'বলৈ গৈ আছে জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপ আৰু সেই চেম্পিয়নশ্বিপৰ যোগ্যতা নিৰ্ণায়ক মেচত তেখেত অৱতীৰ্ণ হ'ব আৰু দেৰাদুন গৈ আছে আজি আৰু তাৰ প্ৰাক মুহূৰ্তত আমি তেখেতৰ সৈতে কথোপকথন কৰিবলৈ চেষ্টা কৰিলোঁ আমি আশা কৰিছোঁ জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপত তেখেত ছিলেকশ্যন লাভ কৰক লগতে ভাৰতক প্ৰতিনিধিত্ব কৰক যিহেতু দুবাৰকৈ পূৰ্বে ভাৰতক প্ৰতিনিধিত্ব কৰিছে এবাৰ চাইনাত তেখেতে প্ৰতিনিধিত্ব কৰিছে আৰু ৰাছিয়াৰ মস্কো উচু চেম্পিয়নশ্বিপত ষ্টাৰতো তেখেতে প্ৰতিনিধিত্ব কৰিছে ভাৰতক আমি আশা কৰিম তেখেতে এইদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুপদুপে আগুৱাই যাওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ শ্ৰেণী ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in